আজি লাখ লাখ গ্ৰাহক স্বাৱলম্বী উচ্চ শিক্ষিত মহিলায়ো চাকৰিৰ সলনি কৰিছে ব্যৱসায় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বন্ধন বেংক হৈ পৰিছে স্বাৱলম্বিতাৰ অন্যতম এক উৎস যিসকল মানুহৰ অৰ্থৰ অভাৱত স্বাৱলম্বী হ'ব পৰা নাছিলে সেইসকল মানুহ আজি দিনত স্বাৱলম্বী অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলা চিপজাৰ ডিপিলা অঞ্চলতো বন্ধন বেংকৰ জৰিয়তে স্বাৱলম্বী হৈছে হাজাৰ হাজাৰ পুৰুষ মহিলা দৰং জিলাৰ ডিপিলাৰ দগিয়াপাৰৰ গাঁৱৰ ডিজেন চহৰীয়া বন্ধন বেংকৰ বহু নিবনুৱাই ঋণ লৈ ক্ষুদ্ৰ ব্যৱসায়ৰে ক্ষুদ্ৰ উদ্যোগ গো ফাৰ্মেৰে স্বাৱলম্বী হ'ব পাৰিছে চহৰীয়াৰ ফাৰ্মত কাম কৰা ওচৰৰ বহু ব্যক্তিও আৰ্থিক সমস্যাৰ পৰা সচল হ'ব পাৰিছে ডিজেন চহৰীয়াই বন্ধন বেংকৰ পৰা ক্ষুদ্ৰ ঋণ লৈ এখন গো ফাৰ্ম দি লাভান্বিত আৰু কিছুমান ব্যক্তিৰ ভাল উপাৰ্জনো কৰি আছে বুলি জানিবলৈ দিয়ে বন্ধনে আৰম্ভণি মোৰ বন্ধনেতো যথেষ্ট মোক এতিয়া ধৰ সহায় কৰিছে গতিকে বন্ধনৰ পৰা মই এতিয়া আৰম্ভণি কৰিছোঁ যেতিয়া বন্ধন নহ'লে মোৰ আৰম্ভণিয়ে নহ'লে ফাৰ্মটো মই মোটামুটি 5 বছৰ হ'ল আৰম্ভণি কৰিবৰ কাৰণে 5 বছৰ আগত মই বন্ধনৰ পৰা 70,000 টকা লৈ এজনী গাই আনিছিলোঁ এতিয়া ধৰ মোটামুটি আপোনালোকৰ আশীৰ্বাদত এতিয়া আৰু 4জনী হৈছে এই মই বৰ্তমান এই 4জনীৰ ভিতৰত 60 লিটাৰ গাখীৰ প্ৰডাকশ্যন হয় এই 60 লিটাৰ আমি বৰ্তমান পাটমৰিঘাট ছ'চাইটিৰ লগত মানে জড়িত তাতে দি আছোঁ গাখীৰটো 2 টাইম দিওঁ 2 টাইমৰ ভিতৰত মই 60 লিটাৰ দিওঁ আৰু 60 লিটাৰ মোটামুটি 50 টকাকৈ 1 লিটাৰ 50 টকা হ'লে দিনটোত 3,000 টকা নিবনুৱাৰ বাবে বন্ধন বেংক বিশেষ আৰ্থিক দিশত বাটকটীয়া বুলি সচেতন মহলে মত পোষণ কৰিছে একেদৰে পুৰুষৰ সমান্তৰালভাৱে স্বাৱলম্বিতা অৰ্জন কৰিছে মহিলায়ো নাম সুমি শৰ্মা দৰং জিলা চিবজাৰ অঞ্চলৰ ডিপিলা তিনিআলিৰ বাসিন্দা ডিপিলাত থকা বন্ধন বেংকৰ পৰা ঋণ লৈ সুমি শৰ্মাই আৰম্ভ কৰিছিল ব্যৱসায়িক দিশত সফলতা লাভ কৰাৰ পাছতে সুমি শৰ্মাই সপোনে বাট বুলিছিল নিজকে আৰু এখোজ আগবঢ়াই নিয়াৰ দিশে ব্যৱসায়ৰ মাজেৰে এতিয়া মহিলাগৰাকীক আৰ্থিকভাৱে আৰু টনকিয়াল হৈ উঠিছে অৰ্থৰ অভাৱত সপোনবোৰ থমকি ৰোৱা দিন নাই এতিয়া আপোনাৰ সপোনবোৰ পূৰণ কৰাৰ বাবে সহায় কৰে এটা বিশেষ প্ৰতিষ্ঠান যাৰ নাম হৈছে বন্ধন বেংক আপুনি স্বাৱলম্বী হ'ব বিচাৰেনে তেনেকুৱা এক উদাহৰণ লৈ আপোনাৰ মাজলৈ মই আজি আগবাঢ়ি আহিছোঁ আপোনালোকক মই দেখুৱাম এগৰাকী মহিলাই কিদৰে অৰ্থৰ অভাৱ থকাৰ পিছতো তেখেতে আজি স্বাৱলম্বী হ'বলৈ পাৰিছে নমস্কাৰ মোৰ নাম সুমি শৰ্মা হয় মই ডিপিলা সমাজ গাঁৱৰ বাসিন্দা আজি 2007 চন হ'ল মোৰ দোকানখন দিবলৈ 7 বছৰ অতিবাহিত কৰিলোঁ আৰু প্ৰথম বন্ধন বেংকৰ লগত মই জড়িত আছোঁ বন্ধন বেংকৰ পৰা মই ফাৰ্ষ্ট 30,000 টকা লোন লৈছিলোঁ তাৰ পৰা দ্বিতীয়বাৰ 50,000 টকা ল'লোঁ তাৰ পৰা 70,000 হ'ল এতিয়া বৰ্তমান 1,20,000 টকা লৈ পাব পৰা মই সক্ষম হৈছোঁ তেওঁলোকৰ পৰা মানে আপুনি এতিয়া বৰ্তমান 1,20,000 টকালৈকে লোন পাই আছে এতিয়া অকণমান ভয় খাই আছে নেকি নাই এতিয়া আমাক কওক যে আজিকালি আপোনাৰ দৰে বিভিন্ন মহিলাৰ স্বাৱলম্বী হ'বৰ কাৰণে ৰাস্তা নাপায় তেওঁলোকে কি কৰা উচিত তেনে ক্ষেত্ৰত মোৰ নিচিনাকৈ তেওঁলোকেও বন্ধন গোটৰ পৰা লোন লৈ মানে এনেকুৱাকৈ সৰু সুৰাকৈ বিজনেছ এটা ষ্টাৰ্ট কৰি তেওঁলোকে যাতে আগলৈ আগুৱাই যাব পাৰে সেইটো মোৰ অনুভৱটো তেওঁলোকেও কৰিব লাগে আৰু এটা কথা চাওক এতিয়া বিশেষকৈ মহিলা সমাজে খালি ছোৱালী মানুহ মানে ভাবে যে বিয়া দিব লাগে বুলি ভাবে কিন্তু কিছুমানে চাকৰি বাকৰি নাপালেও এতিয়া নিজস্বভাৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে এই ক্ষেত্ৰত বন্ধন বেংকে যথেষ্ট সহায় আগবঢ়াইছে বুলি আপুনি ক'লে মই নিজৰ ক্ষেত্ৰতে পাইছোঁ গতিকে যদি নিজৰ লোনটো লোৱাৰ পিছত নিজে যদি ভাল সুকলমে কিস্তিটো আদায় কৰিব পাৰে তেতিয়া তেওঁলোকে যথেষ্ট আগুৱাই যাবলৈ সহায় কৰিব কিবা অসুবিধা পাইছে নেকি নাই আজি মই বন্ধন বেংকৰ লগত 7 বছৰ জড়িত আছোঁ বৰ্তমান মই 1,20,000 টকালৈ ৰূপান্তৰিত হৈছোঁ 30,000 টকাৰ পৰা গতিকে মই তেওঁলোকক লোনটো ৰিটাৰ্ণ দি আছোঁ কাৰণে তেওঁলোকে মোক ছাপৰ্ট দি আছে গতিকে তাৰমানে মোৰ নিচিনাকৈ মই এইটোৱে ভাবোঁ কিস্তি দি আছোঁ যেতিয়া মাজতে লকডাউন হৈছিল তেতিয়াও আমি মানে বেলেগৰ কথা শুনা নাছিলোঁ নিজে লোন লৈ নিজে ৰিটাৰ্ণ কৰি দিছিলোঁ গতিকে আজি 3 মাহ হ'ল 1,20,000 টকা মই তাৰ পৰা লৈ আকৌ নতুনকৈ
বিজনেছটো লকডাউনত বহি গৈছিল এতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ গতিকে মই ভাবোঁ যে মোৰ নিচিনাকৈ যিবিলাক ঘৰত সোমাই আছে টকা পইচাৰ কাৰণে দুৰ্বল হৈ আছে তেওঁলোকে বন্ধন বেংকৰ লগত যোগাযোগ কৰি লোন লৈ কিস্তিটো সময়মতে ঘূৰাই দি তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে পাব্লিক প্ৰেছ নামেই যাৰ পৰিচয় ৰাইজৰ কাষত ৰাইজৰ বাবে আৰু ৰাইজে যাৰ পৰিচালনা শক্তি আপোনালোকে চাই আছে পাব্লিক প্ৰেছ নিৰ্ভীক জনতাৰ কণ্ঠ